Hi friends, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা খুৰুচমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো যোৱাটো খণ্ডত পৰি পঞ্চামৃত খুৱাবলৈ অমৰৰ মাকক নীতি নিয়ম নজনাৰ কাৰণে খেৱালে অমৰৰ মাকক ঘৰলৈ মাতা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত সোণৰ দেউতাকে অমৰৰ মাকক দেখি আচৰিত হ'ব আৰু এওক কেনেকৈ চিনি পোৱা বুলি দেউতাকে খেৱালে সুধিব আৰু তেতিয়া খেৱালিয়ে অমৰৰ মাক বুলি ক'ব আৰু তুমি কেনেকৈ চিনি পোৱা বুলি দেউতাকক সুধিব আৰু তেতিয়া দেউতাকে কেনেকৈ যে পুৰণি মানুহবোৰ পুৰণি কথাবোৰ হঠাৎ সন্মুখত আহি যায় ভাবিলে আচৰিত লাগি যায় বুলি খেৱালিৰ আগত কোৱা দেখিবলৈ পাব। এইফালে আকৌ অংশুৱে যি সোণৰ লগত বাহিৰলৈ যাব আৰু মই বৰ ধৰম সংকটত পৰিছো বুলি ক'ব আৰু তেতিয়া সোণে কথাটো কি বুলি সুধিব আৰু অংশুৱে মই অনুস্মিতাক বিয়াৰ প্ৰস্তাৱ দিওঁতে এক অদ্ভুত কথা কৈ দিলে যিটো কথা মই কোনোদিন কল্পনাও কৰা নাছিলো। তাই যদি মোৰ লগত বিয়া হয় তাই বোলে আমাৰ ঘৰত থাকিব নোৱাৰে আৰু মাকে আমাৰ ঘৰত থকাটো নিবিচাৰে আৰু মাকৰ সুখৰ কাৰণে নিজৰ ঘৰতে থাকিব আৰু মই বোলে থাকিব লাগিব বুলি সোণৰ আগত ক'ব। এতিয়া বাৰু সোণে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে খুৰুচমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।